গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। এয়া দেখিছেনে ভিডিঅ' এটা ৰেকৰ্ডিং কৰিব লওঁতে কাৰেণ্টটো গুচি গ'ল। খুব গৰম আছিল আৰু কিনো ৰেকৰ্ডিং কৰিলোঁ, ভিডিঅ' কৰিলোঁ। আপোনালোকে মোৰ পেজটোলৈ আহিলে গম পাব আৰু পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। গোটেইখিনি মেকআপ আৰু বিউটিচিয়ানৰ ওপৰতে বাৰু ডিটেইলছ দিয়া হৈ আছে। এয়া মই গোটেইখিনি কাম কাজ কৰি লৈ পেলাই ঘৰলৈ আহিবলৈ ল'লোঁ আৰু এয়া মই ঘৰ আহি পালোঁ। কেতিয়াবা খুব ভাগৰ লাগে আৰু কেতিয়াবা কিন্তু কিছুমান কথা ভাবি ভয়ো লাগে। যিখিনি আমি কাম কৰি আছোঁ, মই যিখিনি কাম কৰি আছোঁ সেইখিনি কিমানখিনিত গৈ পেলাই সফল হ'ব বা কামখিনি কেনেকুৱা ধৰণে কি ধৰণে আগবঢ়াই লৈ গ'লে ভাল হ'ব সেয়াই ভাবোঁ। আৰু মই আহি খুব ভাগৰি গৈছিলোঁ আৰু এয়া পিছদিনাখন ৰাতিপুৱা শুই উঠি প্ৰথমতে ল'লোঁ এয়া অলপমান কুহুমীয়া পানী আৰু লগতে লৈছোঁ এয়া চাহ খাবলৈ ল'লোঁ। আৰু লগতে আছিল আজি বনাব লগা আছিল মানে তিতাকেৰেলা। এয়া মই তিতাকেৰেলা কাটি আছোঁ। আপোনালোকে বাৰু কোনে কোনে তিতাকেৰেলা খাই ভাল পায় জনাবচোন। মই কিন্তু তিতাকেৰেলাও ভাল পাওঁ আৰু ভাতকেৰেলাও ভাল পাওঁ। লগতে আছিল কচু। আজি কচু বনাম। আপোনালোকে জনাবচোন কচু আপোনালোকে কি ধৰণে বনায়। এয়া মই কচুত দিবলৈ কিন্তু দাইল তিয়াই থৈছোঁ। খুব চিম্পুলকৈ বনোৱা হয়। লগতে নহৰু দিছোঁ, হালধি দিছোঁ, বিলাহীও আছে কিন্তু বিলাহী তলত থাকি গ'ল। আৰু নিমখ দি এতিয়া প্ৰথমতে কুকাৰত অলপমান সিজাই লোৱা হ'ব। এয়া হৈয়ে গৈছে আৰু ইফালে মোৰ হৈ আছে তিতাকেৰেলা। অলপমান কুকাৰত হৈ যোৱাৰ পাছতে বাকীখিনি পিঁয়াজ আৰু তেল দি পেলাই কেৰাহীত অকণমান উতল আহিলেই মানে অফ কৰি দিয়া হ'ব। আৰু বেছি তেনেকৈ মই খুব বেছিকৈ কৰি পেলাই নবনাওঁ, মছলা পাতি তেনেকৈ দিয়া নহয়। কচু সদায় মই প্লেইনকৈ বনাওঁ। আমাৰ ঘৰত কিন্তু মই কচু বনালে খাই খুব ভাল পায়। এয়া গোটেইখিনি হোৱাৰ পাছতে মই শুকান ৰুটিও বনাই ল'লোঁ আৰু কচুখিনি দেখিয়ে গম পাইছেনে কিমান ধুনীয়া হৈছে। মই বোলো অকণমান টেষ্ট কৰি চাওঁ। খুব ভাল হৈছিলে খাবলৈ। দেখিবলৈ যেনেকুৱা হৈছে খাবলৈও তেনেকুৱা হৈছে। এয়া মোৰ তিতাকেৰেলাও হৈ গ'ল, কচুও হৈ গ'ল, ৰুটিও হৈ গ'ল। আৰু লগতে এয়া মই একাডেমীলৈ যোৱাৰ আগতে খাবলৈ বনাইছিলোঁ ভাত আৰু লগতে মটৰ দি পেলাই অকণমান ফ্ৰাই কৰি লৈছিলোঁ, লগতে আমৰ আচাৰ। এয়া মই ৰুমলৈ আহিলোঁ, আহি পেলাই ৰেডি হ'বলৈ ওলাইছোঁ। ৰাতিপুৱা সময়টো বাৰু আপোনালোকৰ কি ধৰণে যায় জনাবচোন। মোৰ কিন্তু সদায় তেনেকুৱাই হয়। খানা চানা বনাই ওলাই আহোঁতে মই সময়তে পাওঁগৈ, কিন্তু সেইখিনি সময়ত ৰাতিপুৱাৰ সময়কণ খুব লৰালৰি হৈ থাকে। এয়া মই একাডেমী আহি পালোঁ। প্ৰথমতে গোটেইখিনি চাফা কৰি পেলাই ধূপ দি লৈছোঁ। একচুৱেলি চাফা কৰি আহিলেও ৰাতিপুৱা গৈ পেলাই অলপমান কাম ওলাই, সেয়া কৰি লৈ পেলাই মই ধূপ দি পেলাই ঠিক ঠাক কৰি ল'লোঁ। লগতে এয়া থ্ৰেডিং এটা আছিলে, এয়া মই কৰি আছোঁ। আপোনালোকে জনাব মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে আৰু লাইক কমেণ্ট কৰিব। থেংক ইউ।